আপোনালোকে জানে আৰু ইতিমধ্যে বাতৰি কাগজত ওলাইছে, টিভিটোত ওলাইছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত এটা ঐতিহাসিক সিদ্ধান্ত যোৱাকালি অসম বিধানসভাই গ্ৰহণ কৰিলে। ৰাজ্যখনৰ নেতা হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাহ বাগিচাৰ মালিকৰ হাতত থকা মাটি, য'ত শ বছৰ ধৰি প্ৰায় 200 বছৰ ধৰি বসবাস কৰি থকা চাহ শ্ৰমিকসকলক দিবৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰিলে, যিটো কেৱল যুগান্তকাৰীয়ে নহয়, এয়া ঐতিহাসিকো আৰু ভাৰতবৰ্ষৰ অন্য কোনো ঠাইত নোহোৱা এটা ঘটনা। এই সিদ্ধান্তই আমি ভাবোঁ চাহ বাগিচাৰ শ্ৰমিকসকলক অসমৰ ভূমিপুত্ৰ হিচাপে এতিয়াবা গণ্য হ'ব। যদিও আজি ইতিহাস বৰ বেছি দীঘলীয়া নহয়, তথাপিও চাহ বাগিচাৰ মানুহখিনিয়ে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি সকলোতে অৱদান আগবঢ়োৱাৰ পিছত তেওঁলোকে চাহ বাগিচাৰ মাটিখিনিত বসবাস কৰি থাকিও তাৰ ভূমিৰ অধিকাৰী হোৱা নাছিলে। ইয়াৰ কাৰণটো আছিলে যে চাহ বাগিচাৰ যিখিনি মাটি আছিলে, মাটিখিনি একচুৱেলি চাহ বাগিচাৰ মালিকৰ নামত লিজত আছিল। এই লিজৰ পৰা অনাটো বৰ কঠিন কাম আছিল, কাৰণ ইয়াৰ কাৰণে এটা বৰ ডাঙৰ আইন কৰিব লগা হৈছিল, যিটো আইনখন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেটত প্লেচ কৰিলে আৰু অসম বিধানসভাত কেশৱ মহন্ত ডাঙৰীয়াই উত্থাপন কৰাৰ পিছত এই আইনখন যোৱাকালি আইনত পৰিণত হ'ল। আছাম ফিক্সেশ্যন অফ চিলিং অন লেণ্ড হোল্ডিংছ এমেণ্ডমেণ্ট এক্ট 2025, আছাম ফিক্সেশ্যন অফ চিলিং অন লেণ্ড হোল্ডিং এমেণ্ডমেণ্ট এক্ট 2025 নামৰ এই আইনখনে চাহ বাগিচাত বসবাস কৰা 3,33,485 গৰাকী চাহ শ্ৰমিক পৰিয়ালক এতিয়া ভূমিৰ অধিকাৰী হোৱাত সহায় কৰিব। বৰাক আৰু ব্ৰহ্মপুত্ৰ উভয়তে 825খন চাহ বাগিচাত বসবাস কৰা এই শ্ৰমিকসকলে এতিয়া 1 বিঘাকৈ মাটি পাব। আৰু যোৱাকালি মাননীয় ৰাজহ মন্ত্ৰী ডাঙৰীয়াই এই কথা সদনত ঘোষণা কৰিছে, নিশ্চিতভাৱে নতুন কথা নহয়। এইটো এইকাৰণে ঐতিহাসিক আৰু সমগ্ৰ অসমতে 825খন চাহ বাগিচাত মানুহে আনন্দ উল্লাস কৰিছে, কাৰণ এই আইনখন আচলতে হোৱাৰ কোনো সম্ভাৱনাই নাছিলে। এই আইনখন যেতিয়া পৰিণত হ'ব, চিলিং লেণ্ড হিচাপে গভৰ্ণমেণ্টে ল'ব, তাৰ কাৰণে আমাৰ চৰকাৰে তেওঁলোকক মাটি ম্যাদীকৰণৰ কাৰণে, মাটি লোৱাৰ কাৰণে যথেষ্ট টকা দিব লাগিব, যিটো এতিয়ালৈকে মই আপোনালোকক সঠিককৈ ক'ব নোৱাৰিম, যদিও ই কেইবা শ কোটি টকা হ'ব পাৰে। এই কথাটো কাৰণে কোনোদিন কোনো কাৰণতে কেতিয়াও ভূমিৰ অধিকাৰ পাম বুলি ভাবিব নোৱাৰা মানুহখিনিয়ে ভূমিৰ অধিকাৰ পোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোৰ কাৰণে মই পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে চাগে যে চাহ বাগিচাৰ শ্ৰমিকসকলৰ কাৰণে ইতিমধ্যে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছে, সেইটো হৈছে যে ফাইনেন্সিয়েল ইনক্লুজন, বিত্তীয় ব্যৱস্থাৰে সামৰি ল'বৰ কাৰণে প্ৰতিজন শ্ৰমিকক ফেব্ৰুৱাৰী মাহৰ প্ৰথম ভাগতে প্ৰায় 5,000কৈ টকা আৰু দিব, যাতে অসম চৰকাৰৰ বিভিন্ন আঁচনিসমূহত তেখেতসকলৰ যিবিলাক কাম কাজ আছে, কাম কাজবিলাক সুচাৰুৰূপে লৈ যাব পাৰে। ইতিমধ্যে আমাৰ চৰকাৰৰ দিনত, আমাৰ চৰকাৰৰ সময়ত, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰৰ সময়ত চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি হৈছে, আৰু এই মজুৰি বৃদ্ধি হৈ 250 টকা পাইছে, আপোনালোকে এই কথা জানে। এতিয়া তাৰ লগে লগে 5,000 টকাও ইনক্লুজন কৰিব, যদিও এই 5,000 টকাৰে তেওঁলোকে দৈনন্দিন যিবিলাক চৰকাৰী কাম আছে, এই কাম কাজবিলাকো কৰিব পাৰিব। এইকাৰণে এই কথাটো কৰা হৈছে যে চাহ বাগিচাৰ শ্ৰমিকসকলে ৰাতিপুৱাৰ পৰা গধূলিলৈকে চাহ বাগিচাতে সোমাই থাকে, কাম কৰি থাকে, 250 টকা পায়, বোনাছ পায়, বিভিন্ন ধৰণৰ সুবিধা আছে, যদিও তেওঁলোকে কিন্তু তাত কাম কৰি থাকিব লগা হোৱাৰ কাৰণে বহু সময়ত তেওঁলোকে ফাইনেন্সিয়েল ব্যৱস্থাটো, কণ্ডিশ্যনটো ঠিক নোহোৱা কথাটো লক্ষ্য কৰিয়েই এই ব্যৱস্থাটো কৰা হৈছে।
আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে তেখেতৰ নেতৃত্বত চাহ বাগিচাৰ যুৱক যুৱতী শিক্ষিত যুৱক যুৱতীসকলক 3% ৰিজাৰ্ভেশ্যন দিয়াৰ কাৰণে চিন্তা কৰিছে আৰু য'ত প্ৰথমটো এপইণ্টমেণ্ট ইতিমধ্যে চৰকাৰে দিছে 3% ৰিজাৰ্ভেশ্যন মানে OBC পৰা 3% ৰিজাৰ্ভেশ্যন দিছে এইটো মই ভাবোঁ এটা ডাঙৰ কথা আগতে যোগ্যতাৰ ভিত্তিতো মানে বিভিন্ন ধৰণৰ চাকৰিত মকৰৰ হৈছে এই কথা নিশ্চিত হৈছে তেওঁলোকৰ শিক্ষা দীক্ষা লৈ পেলাই SP পৰ্যন্ত হৈছে কিন্তু আৰু বহু মানুহ এংগেজ হোৱাৰ কথা আমি চিন্তা কৰিব নোৱাৰিছিলে মানুহখিনিয়ে কিন্তু এটা 3% ৰিজাৰ্ভেশ্যন হোৱাৰ কাৰণে বহু শিক্ষিত যুৱক যুৱতীয়ে এটা চৰকাৰী চাকৰিত পাব সক্ষম হ'ব আৰু ইতিমধ্যে 3rd গ্ৰেড আৰু 4th গ্ৰেড আৰু 3rd গ্ৰেডত তেওঁলোকে 3% ৰিজাৰ্ভেশ্যন পাইছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে অহা সময়টোত 1st আৰু 2nd গ্ৰেডতো ৰিজাৰ্ভেশ্যন দিব ঠিক কৰিব আপোনালোকে জানে পাৰ্মানেণ্টলি 825খন গাৰ্ডেন পাৰ্মানেণ্ট আৰু টেম্পৰী হিচাপে প্ৰায় 7,02,000 ওচৰা ওচৰিকৈ শ্ৰমিক আছে আৰু আপোনালোকে বসবাস কৰি থকা শ্ৰমিকৰ সংখ্যা 3 লাখ ক'লোৱে মই 3,33,000 গতিকে ইমান ডাঙৰ এটা সামৰি আৰু প্ৰাক্তন চাহ শ্ৰমিকসকল যিসকল আছে বাগিচাত কাম কৰা প্ৰাক্তন চাহ শ্ৰমিক যাক আদিবাসী আৰু চাহ জনগোষ্ঠী বুলি কোৱা হৈছে তেওঁলোকৰ সংখ্যাটো বহুত বেছি এই সংখ্যাত শিক্ষাৰ হাৰটো একেবাৰে কম আছে আমি যদিও চৰকাৰীভাৱে প্ৰমাণিত নহয় আমি টোটেল শিক্ষাৰ হাৰ 5%তকৈ ওপৰ হৈছে বুলি মই নাভাবিছিলোঁ যদিও চৰকাৰীভাৱে তাৰ হিচাপ ওলোৱা নাই কাৰণ আমি জাতিগত জনগণনা আমি কৰা নাই কিন্তু আমাৰ অনুমান যে এতিয়া লাহে লাহে এই সংখ্যা বাঢ়িছে ইয়াৰ কাৰণ হৈছে আৰু আপোনালোকক মই কৈ দিওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে ইয়াৰ আগতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰখনেও হিমন্ত ডাঙৰীয়াৰ চৰকাৰখনেও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে 119খন মডেল স্কুল চাহ বাগিচা স্থাপন কৰিছে 119খন মডেল স্কুল ইতিমধ্যে স্থাপিত হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদনতো এই কথাটো কৈছে যে 115খন মডেল স্কুল স্থাপন হোৱাৰ ফলত চাহ বাগিচা অঞ্চলত যিটো ডাঙৰ সমস্যা আছিলে ড্ৰপ আউট এই ড্ৰপ আউটটো কমিছে আৰু ড্ৰপ আউট কমাই নহয় শিক্ষাৰ হাৰো ক্ৰমান্বয়ে বাঢ়ি আহিছে আপোনালোকে চাহ বাগিচাৰ শ্ৰমিকৰ কথাটো কওঁতে সাম্প্ৰদায়িক কথা হিচাপে ল'ব নালাগে এইকাৰণে ল'ব নালাগে চাহ বাগিচাৰ শ্ৰমিকসকলে অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ যিটো অৱদান আগবঢ়াইছে এইটো আপোনালোকে অকল্পনীয় সনত তাঁতীৰ দৰে দেওৰাম দাসৰ দৰে মেঘৰাজ কমকাৰ দৰে মানুহবিলাকে সাহিত্যৰ লগত আৰম্ভ কৰিলে আৰু এতিয়া ক্ৰমান্বয়ে চলি আছে আৰু অসমীয়া ভাষাক ৰাজ্য ভাষাৰ স্বীকৃতি পোৱাৰ ক্ষেত্ৰত চাহ বাগিচাৰ মানুহখিনিৰ ভূমিকা বহুত বেছি মই এই কথাটো আৰু দ্বিতীয় কথা এটা হৈছে চাহ বাগিচাৰ আমি 7 লাখ শ্ৰমিকে যেতিয়া হাজিৰা মজুৰি পায় সেই মজুৰি বাহিৰলৈ পঠাই নিদিয়ে এই মজুৰি অসমতে খৰচ কৰে আৰু অসমৰ গ্ৰাম্য বজাৰবিলাক চাহ বাগিচাৰ মজুৰিৰ শ্ৰমিকৰ মজুৰিৰে এই গ্ৰাম্য বজাৰবিলাক চলি আছে আপোনালোকে যদি চাই ওচৰৰে মেলেং বজাৰ চিনামৰা বজাৰ মৰণি বজাৰ এই বজাৰবিলাকতে তেওঁলোকে পইচা ইনভেষ্ট কৰিছে মানে গ্ৰাম্য অৰ্থনীতিটো চলোৱাৰ ক্ষেত্ৰত চাহ উদ্যোগে ভাবিব নোৱাৰা এটা ভূমিকা গ্ৰহণ কৰিছে আৰু চাহ উদ্যোগ য'ত য'ত আছে তাত গ্ৰামাঞ্চলৰ অৱস্থা ভাল এইকাৰণেই যে গ্ৰামাঞ্চলত উৎপাদিত সামগ্ৰীবিলাকৰ এটা বজাৰ তেওঁলোকে ওচৰৰ মানুহখিনিয়ে পাই গৈছে এইটো গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰত চাহ উদ্যোগৰ এটা ডাঙৰ অৱদান বহুত হয়তো তেওঁলোকৰ মেচিনাৰীবিলাক বাহিৰৰ পৰা কিনিলেও কিন্তু আমাৰ যিবিলাক মজুৰি এটা এখন বাগানৰ পৰা যেতিয়া শ্ৰমিকে মজুৰি পায় তাৰ ওচৰৰ কোনোবা বজাৰখনতে ইনভেষ্ট কৰে মানে বুজিব লাগিব যে এই ক্ষেত্ৰত এটা ডাঙৰ অৱদান আমাৰ ভাইব্ৰেশ্যন অৰ্থনৈতিক ভাইব্ৰেশ্যন এটা ক্ৰিয়েট কৰাৰ কাৰণে চাহ বাগিচাৰ শ্ৰমিকসকলে ব্যৱস্থা কৰিছে দ্বিতীয় কথা হৈছে আৰু এটা কথা মই আপোনাক কওঁ কেৱল যে চাহ শ্ৰমিকৰ কাৰণে চৰকাৰে কৰিছে এনেকুৱাও নহয় এটা বিশেষ আঁচনি লৈ পেলাই চাহ মালিকৰ কাৰণেও গ্ৰীণ টি অৰ্থডক্স আৰু স্পেচিয়েল টি বনাবৰ কাৰণে যিসকলে ব্যৱস্থা কৰিছে তেনেকৈ প্ৰায় 280খন যোৱা বছৰ 280খন চাহ বাগিচালৈ চাহ মালিকলৈ চৰকাৰে প্ৰায় 100 কোটি টকাৰ সাবসিডি আগবঢ়াইছে যাতে তেওঁলোকে ইয়াত চাহ উৎপাদন কৰি এই চাহ উৎপাদনৰ দ্বাৰা ৰপ্তানি কৰিব পাৰে 100 কোটি টকা আৰু এবাৰ মই মুখ্যমন্ত্ৰীয়ে জনাইছে যে এবাৰ আৰু 20 কোটি টকা বঢ়াব তাৰ মানে 120 কোটি টকা এবাৰো সাবসিডি দিব যাতে তেওঁলোকে স্পেচিয়েলিটি কৰিব পাৰে এইখিনি
লগতে গতানুগতিকভাৱে যিবিলাক আঁচনি চৰকাৰে প্ৰস্তুত কৰিছে, নিযুত মইনা আৰু অৰুণোদয়, এনেকুৱা আঁচনিবিলাকো চাহ বাগিচাৰ শ্ৰমিকে আৰু চাহ জনগোষ্ঠীয় অধ্যুষিত অঞ্চলত ইতিমধ্যে সম্প্ৰসাৰিত হৈছে। সকলোকে কংগ্ৰেছক মুখ্যতঃ আজি কংগ্ৰেছে নিয়মতে কালি চাকি বন্তি জ্বলাই পেলাই বিজেপিক ধন্যবাদ দিব লাগে, কাৰণ তেওঁলোকক ইমান দিন ক্ষমতা দিয়া এই মানুহখিনিক অকল ভাৰতীয় জনতা পাৰ্টি আৰু নেতৃত্বাধীন মানে অসম গণ পৰিষদ আৰু আমাৰ যি মিত্ৰ দল আছে, মিত্ৰ দলৰ চৰকাৰখনেহে মুক্তি দিব পাৰিলে। গতিকে এইখিনি আপোনালোকক ক'লো। মই আশা কৰিম যে এটা শক্তিশালী সিদ্ধান্ত লোৱাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে সিদ্ধান্ত গ্ৰহণ কৰিলে, এই সিদ্ধান্ত কৰি যুগান্ত কৰি, আৰু এই সিদ্ধান্ত আপোনালোকে জানে চাহ উৎপাদিত বহুকেইখন ৰাজ্য আছে, ৱেষ্ট বেংগল আছে, ত্ৰিপুৰা আছে, আৰু বিশেষকৈ ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু কিছু পৰিমাণে ছিকিমতো অকণমান হয়, কম হয়, ছিকিমত বৰ বেছি নহয় যদিও আমাৰ আৰু ভাৰতবৰ্ষৰ চাউথতো বহুত চাহ বাগিচা আছে, তেওঁলোকে বিশেষকৈ অৰ্থডক্স কৰে। তেওঁলোকৰ কোনোখন চাহ উদ্যোগিত কোনো ৰাজ্যই অসমৰ নিচিনাকৈ চাহ বাগিচাৰ শ্ৰমিকক আৰু জনগোষ্ঠীটোক উন্নয়নৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই। তেওঁলোকে অসমৰ এই মডেলটো ফ'ল' কৰিব লাগে বুলি মই আহ্বান জনাইছোঁ। চাহ কেঁচা পাতৰ মূল্যটোৰ মিনিমাম ছাপৰ্ট প্ৰাইচ নিৰ্ধাৰণ কৰাত বহুত অসুবিধা আছে। এইকাৰণে অসুবিধা আছে, চাহ তেওঁলোকে এই সম্পৰ্কে বহুল আনি আলোচনাও কৰিছে, টি বৰ্ডৰ লগতো আলোচনা কৰিছে, ক্ষুদ্ৰ চাহ খেতিয়ক আছে, ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থা আছে, নিশ্চিতভাৱে এই কথাটো অৱগত, তেওঁ বিভিন্ন বিষয়বিলাক অৱগত। আৰু কেঁচা চাহপাতৰ মূল্য নিৰ্ধাৰণ হ'লে পকা চাহপাতৰো মূল্য নিৰ্ধাৰণ কৰিব লাগিব, মানে মেট্ৰিৰো টকাটো নিৰ্ধাৰণ হ'ব লাগিব। এই কথাটো কিন্তু মনত ৰাখিব লাগিব। আৰু গোটেই ব্যৱস্থাটো অকশ্যনৰ লগত জড়িত আছে। চাহ বাগিচাৰ গোটেই ছিষ্টেমটো কেৱল ফিক্স কৰা কোনো ব্যৱস্থা নাই। অকশ্যনে যিমান টকা দিব সেই টকাটোৱে তেওঁলোকে কিনিব লাগে, আৰু অকশ্যনৰ চাহপাতটোৱে বেছ লাইন হিচাপে তেওঁলোকে ব্যৱহাৰ কৰে। যদিও আপোনালোকে চাপ'জ এখন চাহ বাগিচাৰ পৰা 120 টকা, একদম বেয়া পাত হ'লেও 120 টকা পাইছে, তাক যদি অপেন মাৰ্কেটলৈ ঘূৰি যায় আৰু ঘূৰি আহোঁতে তাৰ কেজি আকৌ 500 টকা হৈ যায়, এই কথাটো কোনো মন নকৰে। আমাৰ কামটো হৈছে অকল উৎপাদন কৰা, চাহপাত চিঙা, উৎপাদন কৰা, বাকীখিনি মাৰ্কেটিংটো আমাৰ হাতত নাই। মই ভাবোঁ যে এই কথাটো অকণমান ভৱিষ্যত দিনত চিন্তা চৰ্চা কৰিব লাগিব, নহ'লে চাহ বাগিচাৰ যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক তেওঁলোকৰ অসুবিধা হ'ব পাৰে। সকলে মুক্ত হোৱাটোৱেই, বাগানৰ কাম কাজ চলি থাকিব, ফেক্টৰী মাটি থাকিবই, কিন্তু ভূমিৰ অধিকাৰ যেতিয়া পাব এইবিলাক গাঁৱলৈ ৰূপান্তৰ হ'ব। আৰু ইতিমধ্যে আপোনালোকে জানি ভাল পাব যে চাহ বাগিচাৰ মানুহবিলাকে এতিয়া মূল সুঁতিৰ অসমীয়া মানুহৰ লগত এক প্ৰকাৰ এছিমিলেট হৈ গৈছে। এনেকুৱা নহয় যে এছিমিলেট নহয়, বিনন্দীয়া ঝুমুৰ পাতিও মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা ডাঙৰ অসমৰ সন্মান বৃদ্ধি কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত আপোনালোকে কৈছে, এই কথা আপোনালোকে জানে। এতিয়া হৈছে যে যিবিলাক সুবিধা দিছে এটা সময়ত, আৰু আপোনালোকে আজি মই দুটামান কথা কৈ যাওঁ, এটা সময়ত চাহ বাগিচাৰ শ্ৰমিকৰ লাইনৰ কাৰেণ্টৰ ব্যৱস্থাটো ফেক্টৰীৰ পৰা নিয়ন্ত্ৰিত হৈছে। এটা ক্লাষ্টাৰ মিটাৰ থাকে, ক্লাষ্টাৰ মিটাৰৰ পৰা চাহ শ্ৰমিকলৈ লাইন যায়, কাৰেণ্টটো যায়, আৰু যিটো বিল উঠে তাক সমানে ভাগ কৰি দিছিলে। এতিয়া কিন্তু ক্ৰমান্বয়ে ইণ্ডিভিজুৱেলি এই লাইনবিলাক দিবৰ কাৰণে ব্যৱস্থা হৈছে, আৰু ইণ্ডিভিজুৱেল লাইন দিবলৈ আৰম্ভ কৰিছে। ইণ্ডিভিজুৱেল লাইন দিয়াৰ ফলত PMY ঘৰ, বাগানৰ চাহ বাগিচাৰ শ্ৰমিকৰ লাইনত ইতিমধ্যে দিবৰ কাৰণে চৰকাৰে সিদ্ধান্ত লৈছে, আৰু বহুত জেগাত PMY ঘৰবিলাকো বনাইছে। তাৰমানে স্বাধীনভাৱে যিটো চিন্তা কৰা হৈছে, চিন্তাই আমাক যথেষ্টখিনি সকাহ দিছে। এতিয়া মই মালিকবিলাকক আহ্বান জনাম, যিহেতুকে তেওঁলোকে প্লেণ্টেশ্যন লেবাৰ এক্ট মতে বহু মালিকে কাম কৰা নাছিলে, বহু মালিকে প্লেণ্টেশ্যন লেবাৰ এক্ট ফ'ল' কৰা নাছিলে, তেওঁলোকে ঘৰ বনাই দিব লাগে, ঘৰ বনোৱা নাছিলে, তেওঁলোকে মেডিকেল দিব লাগে, মেডিকেলৰ সা সুবিধা নাছিলে। বহুতে দিছে, এনেকুৱা নহয় যে বহুতে নিদিয়া নহয়, বহুতে দিছে, কিন্তু বহুতে দিয়া নাছিলে। ডাঙৰ ডাঙৰ এজেঞ্চি হাউচ গাৰ্ডেনবিলাকে দিছিলে। তাৰ পিছতো কিন্তু চৰকাৰে কেইবাশ এম্বুলেঞ্চো কিন্তু দিলে, যোৱাবাৰ এম্বুলেঞ্চ দিছে, আৰু এইবাৰো চৰকাৰে এম্বুলেঞ্চ দিছে। মেডিকেলৰ যিবিলাক দৰৱ পাতি সেইবিলাক NHMৰ পৰা আহে। এক প্ৰকাৰে চাহ বাগিচাৰ মালিকক চাহ শ্ৰমিকৰ সমস্যাৰ পৰা চৰকাৰে মুক্তি দিলে। এতিয়া চাহ বাগিচাৰ শ্ৰমিকসকলে নিজে স্বাধীনভাৱে জীয়াই থাকিব, চাহ বাগিচাত কাম কৰিব, কিন্তু মালিকে চাহ বাগিচা লছ হৈছে বুলি যিসকলে কৈ থাকে তেওঁলোকক মই অনুৰোধ জনাম, আহ্বান জনাম, অনুৰোধ নহয়, যে তেওঁলোকে চাহ উদ্যোগটোক নষ্ট কৰিব নালাগে।
200 বছৰীয়া চাহ উদ্যোগক নষ্ট কৰাৰ অধিকাৰ কোনো চাহ মালিকৰ নাই তেওঁলোকক চৰকাৰে যেহেতু বহুখিনি সা সুবিধা দিছে তেওঁলোকে এতিয়া চাহ উৎপাদন কৰি অসমৰ অৰ্থনৈতিক চহকী কৰাৰ কথা চিন্তা কৰিব লাগে নিজৰ চাহ বাগিচাবিলাক তেওঁলোকে মেইনটেইন কৰিব লাগে তেওঁলোকে চাহ বাগিচাবিলাক মেইনটেইন কৰি পেলাই তাক উৎপাদন বৃদ্ধিৰ কাৰণে চেষ্টা কৰিব লাগে আৰু কোৱালিটিযুক্ত চাহ বনাবৰ কাৰণে চেষ্টা কৰিব লাগে যিসকলে বনাই আছে ঠিক আছে যিসকলে এইবিলাকত নাই এই মালিকবিলাকক মই অনুৰোধ জনাম যে তেওঁলোকে এনি টাইম লছ হৈছে বুলি কৈ থাকিব নালাগে কাৰণ চৰকাৰে ইতিমধ্যে যথেষ্টখিনি কাম কৰি দিছে তেওঁলোকৰ যিবিলাক ক্ষেত্ৰত অসুবিধা আছিলে এই অসুবিধাবিলাক নাইকিয়া কৰিছে এইটো হৈছে অৰ্থনৈতিক পাৰ্ট এতিয়া ৰাজনীতিলৈ আহোঁ কংগ্ৰেছৰ দীৰ্ঘকাল চাহ বাগিচাৰ মানুহখিনিৰ ভোট লৈ আছিলে আৰু এটা সময়ত পৰিচিত আছিলে যে আলিকুলি বঙালী বুলি এটা শব্দ আছিলে এই ৰাজনীতিত কংগ্ৰেছে চাহ বাগিচাৰ শ্ৰমিকৰ ভোটেৰে চাহ জনগোষ্ঠীৰ ভোটেৰে দীৰ্ঘদিন ধৰি ৰাজত্ব কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ মাত্ৰ 10 বছৰ হৈছে আৰু এই 10 বছৰত 75 বছৰে কৰা কামৰ কিন্তু তুলনা কৰিব নালাগে এই সময়টো যিমানটো কাম হৈছে সিমানেই যথেষ্ট মই দেখিছোঁ কংগ্ৰেছৰ তথাকথিত নেতা কেইজনমানে আৰু দুই এগৰাকী স্বনামধন্য নিজৰ নাম যাহাই ভাল পোৱা নেতাসকলে এই মাটি দিয়া কথা চাগে ভাল পোৱা নাই মই তেওঁলোকক আহ্বান জনাম তেওঁলোকে অলপ দিন বিৰতি লওক কাৰণ এতিয়া আৰু বেলেগ জেগাত ৰাজনীতি কৰাৰ তেওঁলোকৰ জেগা নাই কংগ্ৰেছ চাহ বাগিচাৰ পৰা উচন হৈছে কংগ্ৰেছ আৰু ভৱিষ্যতে এনেও চাহ বাগিচা বুলিয়ে নহয় অসমৰ মানচিত্ৰ ভাৰতৰ মানচিত্ৰৰ পৰা নাইকিয়া হৈ যাব বিহাৰত যি ঘটনা হ'ল এই ঘটনা পুনৰাই ইয়াত হ'ব কিছুমান সকলে ফেচবুকত যিসকলে লিখি আছে আৰু দুই এজনে ফুৰ্তি পাই আছে সমালোচনা কৰি পেলাই সেই সমালোচনাৰে চৰকাৰ বগৰাব নোৱাৰে অসমত বিৰোধী কোনো শক্তিশালী নেতা আছে বুলি তো মই নাভাবোৱে আৰু তেওঁলোকে যেটো সমালোচনা কালি কৰা দেখিলো মই এজন আমাৰ বিৰোধী দলৰ দলপতি নে কি তেওঁ নাজানো কংগ্ৰেছৰ নেতা তেওঁলোকে নিজৰ জেগালৈ নাহে তেওঁলোকে কিন্তু সমালোচনা কৰিছে মই তেওঁলোকক আহ্বান জনাম তেওঁলোকে আইনখন এবাৰ পঢ়ি লওক চাহ বাগিচা শ্ৰমিকৰ অৱস্থাটো চাই লওক আৰু তেওঁলোকে কংগ্ৰেছৰ দিনত আপোনালোকে জানে আমি দেখিছোঁ পইচা আৰু মদেৰে চাহ বাগিচা ভোট কিনিবৰ কাৰণে তেওঁলোকে উত্ৰাৱল হৈ থাকে আৰু ক্ষমতা পোৱাৰ পিছত কিন্তু কোনো ধৰণৰ কাম তেওঁলোকে কৰা নাই যিখিনি কাম কৰিব লাগে নিম্নতম কাম এনেও চৰকাৰে কৰে সিমানখিনি কাম কৰিছে তাতকৈ বেছি কৰে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।